কেতিয়াবা জানেনে একো ৰিজন নোহোৱাকেও ইমান বেছি ল' আৰু ডিম'টিভেটেড ফিল কৰোঁ এনেকুৱা মন যায় যে একোকে নকৰোঁ আৰু সেই সময়ত ঠিক দেউতালৈ মনত পৰে মানে যিহেতু তেওঁ মোৰ বাবে সৰুকৈ এটা সপোন দেখিছিল মই এগৰাকী এডভকেট হোৱা সেয়া বাৰু পূৰণ কৰিলোঁ কিন্তু এতিয়া পথটোতো মই নিজৰ বাবে নিজে বাছি লৈছোঁ সেইকাৰণে কষ্টটো কৰিবই লাগিব আৰু মোৰ মতে মই জীৱনত যিখিনি সিদ্ধান্ত লৈছোঁ সেইবোৰ মোৰ বাবে পূৰা সঠিক হয় সেইকাৰণে কি কষ্ট কৰি যাম ফল লাগিলে যিয়ে হওক কিন্তু এটা কথা ক'ম দেই ইয়াত মা লগতে মানুহজনে সদায় মোক ছাপোৰ্ট কৰি থৈ আহিছে আৰু আজি ডিনাৰত বনাইছোঁ এয়া চিকেন কাৰী মানুহজনৰ মানে বহু দিনৰ পৰা চিকেন কাৰী খাব মন গৈ আছিল লগতে বতৰটো দেখিছে ন এবাৰ বৰষুণ এবাৰ ৰ'দ তাকে এতিয়া মই অলপমান কুৰকুৰি চাট বনাই লৈছোঁ ইয়াত পিঁয়াজ জলকীয়া তেনেকৈ দি লৈছোঁ আৰু এতিয়া ভাতখিনি বাঢ়ি লৈছোঁ আম্মাহঁতে যিহেতু আগতে খালে আমি মানে অলপমান দেৰিকৈ খাওঁ তাকে এতিয়া চিকেন কাৰী খাই মানুহজনে খুবেই বেছি ভাল পালে আৰু এতিয়া ডিনাৰখিনি কৰি মেলি শুব হ'ল আৰু আপোনালোকক দেখাম দেই মোৰ মিল্কি কেনেকৈ শুৱে চাবচোন এবাৰ শুৱে চকীত আৰু এবাৰ আহে বিচনাত তেন্তে আজিলৈ আহিছোঁ কালি এটা নেক্সট ভিডিঅ' লগ পাম দেই আৰু ভিডিঅ'বোৰ চাই কেনে পাইছে জনাব পাৰিলে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰিব বাই